look at you and it's easy to see you are that someone I've been trying to meet. I got your number, won't you pick up the phone? Don't leave me hanging on the dial tone. মই আহি ঘৰ পাইছো আৰু মই এটো ভিডিঅ'ৰ আৰম্ভণিখিনি কৰিব ৰৈ গৈছিলে সেইকাৰণে আজি ঘৰতে কৰিছো আৰু ৰুনজুন চেনেলটোলৈকে পুনৰ এবাৰ আপোনালোকক মই স্বাগতম জনাইছো জয় জগন্নাথ আমি এতিয়া পুৰী জগন্নাথলৈকে আহিছোঁ খুব সুন্দৰ অনুভৱ আমি একেলগে এটা অনুষ্ঠান কৰি আমি জগন্নাথপুৰীলৈ আহিছোঁ জগন্নাথপুৰীত আমি যাবলৈ আহিছোঁ জগন্নাথক দৰ্শন কৰি কৃষ্ণ জয় জগন্নাথ আমি জগন্নাথ মন্দিৰৰ কেম্পাছত সোমাই দিছোঁ আৰু ইয়াতে জোতা চেণ্ডেল মোবাইল সকলোখিনি জমা দিব লগা হোৱাৰ কাৰণে ভিতৰৰ অংশ ভিডিঅ' কৰিব পৰা হোৱা আমি এতিয়া জগন্নাথ মন্দিৰৰ দৰ্শন কৰি ইয়াৰ পৰা ওলাই আছোঁ আমি এতিয়া কিবা অলপমান খাম খাই উঠি কিনে আমি বিচত যাম চাই থাকিব আমি এতিয়া যাই আছোঁ তিয়হ খাব अभी हम लोग तियह खाएंगे ये लड़की मैं खाने के लिए रुक रही हूँ ना मजा आया এয়া মই বাহিৰৰ পৰা দেখুৱাইছোঁ ভিতৰত কেনেকৈ মানুহবোৰে লাইন পাতি এনেকৈ গৈ আছে অসংখ্য মানুহ চব মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া খাবলৈ লৈছোঁ মন্দিৰৰ পৰা ওলাই দিছোঁ দেখুৱাই যাম আমি এতিয়া ফাইনেলি বিচ পাই গ'লোঁ আমি আহি পাইছোঁ সাগৰ অলপ চলপ বজাৰ কৰি ল'ম গাইজ এতিয়া আমি অলপ চলপ বজাৰ কৰি ল'ম গাইজ নেকি বজাৰ কৰি উঠি কিনে দেৰিকৈ আমি সাগৰ পাৰত যাম আৰু ट्रेनिंग ले रहा है दिमाग का जैसा लगता है ये तो दिखने में खोपड़ी पैसा मत दो अरे उनका हो गया फालतू का मत करो वाव तूफान के दौरान ठो आ रहे हैं क्या बोला तूने पूरा स्पीड रहिছে দেই ঠোবিলাক এতিয়া আমি আকৌ ड्रेस चेंज कर में कैमल আছে আমি कैमल सवारी करेंगे हम लोग बहुत ज़्यादा मज़ा आने वाला है गाइस देखते जाओ उसके बाद हम पार्क में भी जाएंगे बहुत सारी जगह है यहाँ पे दिखाते रहेंगे देखते जाओ बस आया पीछे गए इसके ऊपर ध्यान भी नहीं दे पा रहा इसलिए आज उसको खुश करना है थोड़ा ये हमारा प्रश्न है, बहुत अच्छा आदमी है ये। हाय, मेरा ब्लॉग्स में भी मैंने इसको रख लिया।
কোল্ড ড্রিঙ্কস এক আর কোল্ড ড্রিঙ্কস दियो कोल्ड ड्रिंक्स दियो हाय बेटा Hi. खुश हो ना तुम Yes. यस আমি এতিয়া বিচত জোতা পিন্ধি যাব লগা হৈছে ৰাইট অল বিকজ মানে আমি ভাবা নাছিলোঁ যে আমি এতিয়া এই দিন দুপৰীয়াতে আমি বিচত আহিম বুলি আমি বেলেগ কে ৰেডি হৈছিলোঁ দেন আমি এতিয়া যাই আছোঁ চেঞ্জ কৰিব কাৰণে চেঞ্জ কৰি উঠি আমি ক'ত ক'ত যাওঁ আপোনালোকক দেখাম গাইজ এতিয়া আমি যাম গা ধুবলৈ গা ধুম মানে কি আৰু গাইজ এনেই মানে ভিজিম আৰু মানে ভৰিকেইখন ভিজাম চৰণকেইখন ভিজাব লাগে গাইজ ইমান দূৰলৈকে আহিছোঁ যেতিয়া গা ধুই থকাৰ সময় নাই আৰু মনো নাই মোৰ अच्छा मैं रेडी हो चुकी हूँ गाइस ये देखो मैं रेडी हो चुकी हूँ जरा एक बार हाय बोलो प्लीज हेलो मिस्टर कैमल जरा इधर देखो ना तुम बहुत ऊंचे हो कैमल इधर देखो ना प्लीज मैं तुम्हारी बहन बोल रही हूँ सुनो अरे यार इग्नोर क्यों मार ओ माँ ओमा कैमल का नीचे माँ बेचारा मत रो हम तुम्हारे साथ কেইটকাকৈ এটা ইহঁতে এটাই ফটো পেলাইছে ইয়াত এতিয়া মই কি এয়া সাগৰৰ পাৰত সঁচাকৈ ভাষাহীন ভাল লাগিছে देखी है तस्वीर ही আৰু কিবা কোৱা আৰু ভাল লাগিছে চবৰে লগত লগ হৈ পেলাই এনেকৈ ফূৰ্তি কৰি আছোঁ ঘৰৰ পৰা দূৰত আছোঁ যদি বাবুলে মনত পৰি আছে বাৰু পাপালেও আৰু লিঅ'লেও আৰু মানে হ'লেও ভালো লাগিছে আমি দুটা আছোঁ আমি আৰু এইকেইদিন গাইজ মায়ে বেছিকৈ ব্লগ বনোৱা নাই লগ চগ মাইনাই কৰি আছে বাৰু মই ইমানকৈ কৰা নাই কাৰণ গাটো বেয়া হৈছিলে অকণমান সেইকাৰণে আৰু অহাৰ আগতে মোৰ গাটো বেয়া আছিলে আৰু আহি পেলাইও গাটো খুব এটা ভাল নহয় সেইকাৰণে মই আজি গাও ধোৱা নাই সাগৰৰ পানীত যি নহওক বাৰু ভাল লাগিছে চুইছোঁ পানী ফটো উঠিছোঁ